নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল আশা কৰো তোমালোকে ভালে আছা আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় গতি আৰু সময়ৰ পাঠ্যৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম সময়ৰ বিভিন্ন জোখৰ বিষয়ে আহা আমি শিকিবলৈ লওঁ সময়ৰ জোখৰ বিষয়ে তো সময়ৰ জোখ আগৰ ক্লাছত আমি কি পঢ়িছিলো গতি আৰু দ্ৰুতিৰ বিষয়ে পঢ়িছিলো গতি হৈছে স্থানৰ পৰিৱৰ্তন আৰু দ্ৰুতি মানে কি আছিল ছাত্ৰ-ছাত্ৰী সকল মনত পেলোৱা দ্ৰুতি হৈছে কোনো গতিশীল বস্তুৱে প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব আৰু দ্ৰুতিৰ এসআই একক কি আছিল দ্ৰুতিৰ এসআই একক আছিল মিটাৰ প্ৰতি সেকেন্ড বা কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু আমি শিকিছিলো সুষম গতি আৰু বিষম গতিৰ বিষয়ে সমান সময়ৰ ব্যৱধানত সৰল ৰৈখিক পথত সমান দূৰত্ব অতিক্ৰম কৰিলে তেনেহলে সেই গতি কি বুলি কোৱা হয় সুষম গতি বুলি কোৱা হয় আৰু সমান সময়ৰ ব্যৱধানত যদি বেলেগ দূৰত্ব অতিক্ৰম কৰে তেতিয়া তাক কি বুলি কোৱা হয় বিষম গতি বুলি কোৱা হয় আহা আমি এতিয়া সময়ৰ জোখবিলাকৰ বিষয়ে শিকো সো সময়ৰ জোখ সো প্ৰাচীন যন্ত্ৰপাতি তোমালোকৰ আগত কিছুমান চিত্ৰ দাঙি ধৰা হৈছে প্ৰাচীন যন্ত্ৰপাতি এয়া ধৰা সৰল দোলক আৰু এয়া ধৰা আধুনিক ডিভাইস বা আধুনিক যন্ত্ৰপাতি দেখিছা ঘড়ীত কি দেখুৱা হৈছে এডাল সৰল দোলক লগোৱা হৈছে দেখিছানে পেন্ডুলাম নিচিনা ই কি হৈ থাকে দুলি থাকে গতিকে এনেকুৱা গতি কি বুলি কোৱা হৈছিল ছাত্ৰ-ছাত্ৰী সকল মনত পেলোৱা তোমালোকে এনেকুৱা সৰল দোলকৰ গতি কি বুলি কোৱা হৈছিল পৰ্যাবৃত্ত গতি বুলি কোৱা হৈছিল হয়নে ছাত্ৰ-ছাত্ৰী সকল দেখিছা এইবোৰ হৈছে প্ৰাচীন যন্ত্ৰপাতি যাৰ সহায়ত কি কৰা হয় সময়ৰ জোখ নিৰূপণ কৰা হয় এতিয়া চোৱা সময় জোখাৰ প্ৰাচীন উপায় আমাৰ সময় জোখাৰ কিছুমান কি আছে জানানে প্ৰাচীন উপায় আছে প্ৰাচীন উপায় বিলাক চোৱা এদিন আমি এদিন বুলি যে কওঁ গতিকে এদিন মানেনো কি এদিন হৈছে এটা সূৰ্য উদয় হোৱাৰ পৰা তাৰ পৰৱৰ্তী যি সূৰ্য উদয় সেই সময়ৰ যিখিনি ব্যৱধান এটা সূৰ্য উদয়ৰ পৰা আন এটা সূৰ্য উদয়ৰ মাজৰ সময়ৰ যিখিনি ব্যৱধান সেই সময়ৰ ব্যৱধানখিনিকে আমি কি বুলি কওঁ জানানে ছাত্ৰ-ছাত্ৰী সকল এদিন বুলি কওঁ সো এটা সূৰ্য উদয় আৰু তাৰ পৰৱৰ্তী বা পিছৰ সূৰ্য উদয়ৰ মাজৰ সময়খিনিকে আমি কি বুলি কওঁ এদিন বুলি কওঁ এইবোৰ হৈছে সময়ৰ জোখ এতিয়া এমাহ মানেনো কি এটা অমাৱস্যাৰ পৰা পিছৰ অমাৱস্যা হোৱালৈকে মাজৰ যিখিনি সময় সেই সময়খিনিক আমি কি বুলি কওঁ এমাহ বুলি কওঁ সো এটা অমাৱস্যাৰ পৰা আনটো অমাৱস্যাৰ মাজৰ সময় দেখিছানে গতিকে সেইখিনিক আমি কি বুলি কওঁ এমাহ বুলি কওঁ বা এটা পূৰ্ণিমাৰ পৰা পিছৰ পূৰ্ণিমাৰ মাজৰ যিখিনি সময়ৰ ব্যৱধান যিখিনি সময় সেইখিনিকে আমি কি বুলি কওঁ এমাহ বুলি কওঁ একেদৰে এবছৰ এতিয়া চোৱা এবছৰ মানেনো কি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণকৈ এপাক ঘূৰিবলৈ দেখিছা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণকৈ এপাক ঘূৰিবলৈ দেখিছা এয়া হৈছে সূৰ্য পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কি কৰি থাকে পৰিভ্ৰমণ কৰি থাকে আকৌ পৃথিৱীৰ চাৰিওফালে কিহে পৰিভ্ৰমণ কৰি থাকে উপগ্ৰহ চন্দ্ৰই পৰিভ্ৰমণ কৰি থাকে গতিকে পৃথিৱীয়ে আৰ্ধে সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ ঘূৰিবলৈ যিমান সময়ৰ প্ৰয়োজন হয় তাকে আমি কি বুলি কৈছো এবছৰ বুলি কৈছো বুজি পাইছে ছাত্ৰ-ছাত্ৰী সকল এদিন মানেনো কি এমাহ মানেনো কি এবছৰ মানেনো কি চোৱা প্ৰাচীন সময় জোখা যন্ত্ৰ দেখিছা প্ৰাচীন সময় জোখা যন্ত্ৰ পুৰণি কালত প্ৰাচীন কালত বিভিন্ন যন্ত্ৰপাতি কি কৰিছিলে ব্যৱহাৰ কৰিছিলে যিয়ে কি কৰিছিল সময় নিৰূপণ কৰিছিলে চোৱা সূৰ্য ঘড়ী দেখিছা সূৰ্য ঘড়ী আৰু এইটো হৈছে কি বালি ঘড়ী আৰু এইটো হৈছে কি পানী ঘড়ী দেখিছা সূৰ্য ঘড়ী বালি ঘড়ী আৰু পানী ঘড়ী তোমালোকে নামবিলাক ধুনীয়াকে মনত ৰাখিবা সো আধুনিক সময় জোখা যন্ত্ৰ যিমানে দিন বাগৰি যায় সিমানে কি হৈ যায় আধুনিকতা আহি পৰে হয়নে সেইদৰে বিজ্ঞানৰ আৱিষ্কাৰসমূহ কি হৈ গৈ থাকে সলনি হৈ পৰিৱৰ্তন হৈ গৈ থাকে সো দেৱাল ঘড়ী দেখিছা দেৱাল ঘড়ী মানে ৱালত বা বেৰত যি ঘড়ী লগোৱা হয় ফিক্স কৰা থাকে তাকে কি বুলি কোৱা হয় দেৱাল ঘড়ী বুলি কোৱা হয় দেখিছা ইয়াতে কি ধুনীয়া দেখিছা নাই তোমালোকক একদম ধুনীয়া স্মাইলি দেখুৱা হৈছে দেখিছানে একদম সৰল দুলক এটা স্মাইলি চিত্ৰ এটা দি পেলাই দেখুৱা হৈছে ই কি কৰি থাকে ই দুলি থাকে সো এইটো হৈছে টেবল ঘড়ী
দেখিছা টেবুলত ৰাখো গতিকে টেবুল ঘড়ী আৰু এইটো হৈছে ডিজিটেল ঘড়ী দেখিছা স্মাৰ্ট ৱাচ আজিকালি বহুতে ব্যৱহাৰ কৰে ডিজিটেল ঘড়ী গতিকে বিভিন্ন ধৰণৰ কি হৈছে আধুনিক যন্ত্ৰপাতি আধুনিক ডিভাইচৰ আৱিষ্কাৰ হৈছে কিহৰ কাৰণে সময়ৰ জোখৰ কাৰণে সময় নিৰূপণ কৰাৰ কাৰণে আৱিষ্কাৰ হৈছে সো এবাৰ চোৱা এয়া তোমালোকৰ আগৰ কি পুৰণি কালৰ এখন চিত্ৰ দেখুৱা হৈছে এবাৰ চোৱা দুলক দেখিছা গড় অৱস্থান চৰম অৱস্থান দুটা তোমালোকক অৱস্থান দেখুৱা হৈছে ধৰা এ অৱস্থান দেখিছা আৰু এটো হৈছে কি অৱস্থান বি অৱস্থান দেখিছানে এনেকুৱা গতি কি বুলি কোৱা হয় সৰল দুলকৰ গতি আৰু এই গতি কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় দেখিছা এনেকুৱা গতি কি বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল পৰ্যাবৃত্ত গতি বুলি কোৱা হয় দেখিছা সৰল দুলকৰ গতি কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় এবাৰ চোৱা সমান সমান সময়ৰ ব্যৱধানৰ পিছত পুনৰাবৃত্তি হোৱা গতিক পৰ্যাবৃত্ত গতি বুলি কোৱা হয় সমান সমান সময়ৰ ব্যৱধানৰ পিছত পুনৰাবৃত্তি হোৱা গতিক কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় দেখিছানে সমান সমান সময়ৰ ব্যৱধানত কি হয় তাৰ গতিৰ পুনৰাবৃত্তি হৈ থাকে ই দুলি থাকে দেখিছানে সমান সমান সময়ৰ ব্যৱধানৰ পিছত তাৰ গতিৰ কি হৈ থাকে দেখিছানে পুনৰাবৃত্তি হৈ থাকে এনেকুৱা গতিবিলাকক কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় এতিয়া চোৱা এইটো এটা দেখিছা পৰ্যাবৃত্ত গতি দেখিছানে ইয়াৰ কি হৈছে সমান সমান সময়ৰ ব্যৱধানত তাৰ গতিৰ কি হৈ আছে পুনৰাবৃত্তি হৈ আছে গতিকে এনেকুৱা গতিক আমি কি বুলি কওঁ পৰ্যাবৃত্ত গতি বুলি কওঁ তোমালোকে মনত ৰাখিবা এবাৰ চোৱা পৰ্যায়কাল মানেনো কি এটা দোলন সম্পূৰ্ণ কৰিবলৈ লগা প্ৰয়োজনীয় সময়ক দোলকৰ পৰ্যায়কাল বা টাইম পিৰিয়ড বুলি কোৱা হয় দেখিছানে পৰ্যায়কালৰ সূত্ৰ তোমালোকে মনত ৰাখিবা মুঠ প্ৰয়োজনীয় সময়ক আমি যদি দোলনৰ সংখ্যাৰে কি কৰো হৰণ কৰো এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা মুঠ সময়ক কি বুলি কোৱা হয় দোলকৰ পৰ্যায়কাল বুলি কোৱা হয় দেখিছানে পৰ্যায়কাল সমান মুঠ প্ৰয়োজনীয় সময় ডিভাইডেড বাই কি দোলনৰ সংখ্যা সূত্ৰটো মনত ৰাখিবা পৰ্যায়কাল সমান মুঠ প্ৰয়োজনীয় সময়ক কিহেৰে আমি হৰণ কৰিব লাগিব দোলনৰ সংখ্যাৰে আমি হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম তেতিয়া আমি পাম পৰ্যায়কালৰ মান দেখিছা তেতিয়া আমি পাম পৰ্যায়কাল এটা সৰল দোলকে তোমালোকৰ আগত এটা কোৱেশ্চন দিয়া হৈছে এটা সৰল দোলকে 20 বাৰ দুলিবলৈ 32 সেকেন্ড সময় লয় দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা সো কিমান বাৰ দুলিবলৈ 20 বাৰ দুলিবলৈ দেখিছা দোলনৰ সংখ্যা তাৰ মানে কিমান 20 20 বাৰ দুলিবলৈ কিমান সেকেন্ড সময় লয় বুলি কৈছে 32 সেকেন্ড সময় লয় গতিকে মুঠ সময়ক আমি যদি দোলনৰ সংখ্যাৰে হৰণ কৰো তেতিয়া আমি কি পাই যাম জানানে আমি পৰ্যায়কাল পাই যাম দেখিছা 2 10 গুণ 20 2 16 গুণ 32 আৰু এটো কি হ'ব 1.6 দেখিছা পৰ্যায়কালৰ মান কিমান হ'ব 1.6 হ'ব সময়ৰ একক এটা দিনক 24টা সমান এককত ভাগ কৰা হৈছে সো এটা দিনত কি কৰা হৈছে 24টা সমান এককত ভাগ কৰা হৈছে এক দিনত কিমান থাকে 24 ঘণ্টা থাকে আকৌ 1 ঘণ্টাত কিমান মিনিট থাকে 60 মিনিট থাকে আকৌ 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড থাকে তোমালোকে মনত ৰাখিবা এক দিনত 24 ঘণ্টা আকৌ 1 ঘণ্টাত 60 মিনিট আকৌ 1 মিনিটত 60 সেকেন্ড থাকে দেখিছানে 1 মিনিটত আকৌ কি থাকে 60 সেকেন্ড থাকে গতিকে সময়ৰ যি মূল একক হৈছে যেটো বেসিক ইউনিট সময়ৰ মূল একক হৈছে সেকেন্ড তোমালোকে মনত ৰাখিবা সময়ৰ মূল একক কি ছাত্ৰ ছাত্ৰীসকল সময়ৰ মূল একক হৈছে সেকেন্ড আৰু চোৱা সময়ৰ আৰু কিছুমান বিভিন্ন একক আছে এইটো হৈছে 1 মাইক্ৰোছেকেন্ড 1 মাইক্ৰোছেকেন্ড মানে কি জানানে 1 সেকেন্ডৰ 1 নিযুত ভাগৰ মিলিয়নছত দেখিছা 1 সেকেন্ডৰ 1 নিযুত ভাগৰ এভাগক আমি কি বুলি কওঁ 1 মাইক্ৰোছেকেন্ড বুলি কওঁ 1 সেকেন্ডৰ 1 নিযুত ভাগৰ এভাগক আকৌ 1 নেনোছেকেন্ড 1 সেকেন্ডৰ 1000 কোটি ভাগৰ এভাগক বিলিয়নত 1 সেকেন্ডৰ 1000 কোটি ভাগৰ এভাগক কি বুলি কোৱা হয় 1 নেনোছেকেন্ড বুলি কোৱা হয়
খেলত ব্যৱহৃত বা ক্ৰীড়া জগতত ব্যৱহৃত সময় জোখা যন্ত্ৰই সময়ৰ ব্যৱধান জুখিব পাৰে যিটো 1 ছেকেণ্ডৰ 10 ভাগৰ এভাগ বা 100 ভাগৰ এভাগ গতিকে সময়ৰ কি আছে বিভিন্ন জোখ আছে ঐতিহাসিক পৰিঘটনাৰ সময়বোৰ শতিকা আৰু সহস্ৰ বছৰত প্ৰকাশ কৰা হয় কিবোৰ আমাৰ বুৰঞ্জী প্ৰসিদ্ধ ঘটনা আছে সময় আছে ঐতিহাসিক পৰিঘটনাবিলাক আছে বুৰঞ্জী প্ৰসিদ্ধ ঘটনাবিলাক আছে সেইবিলাক শতিকা আৰু সহস্ৰ বছৰত কি কৰা হয় প্ৰকাশ কৰা হয় দেখিছা শতিকা সমান কি হ'ব 100 বছৰ আৰু মিলেনিয়াম কি হ'ব 1000 বছৰ বা 10 শতিকা আকৌ কিবলা নক্ষত্ৰ আৰু গ্ৰহ আছে বিভিন্ন নক্ষত্ৰ সৌৰজগতৰ বিভিন্ন তৰা নক্ষত্ৰ গ্ৰহ তৰা আৰু গ্ৰহৰ বয়স প্ৰায় কোটি কোটি বছৰত প্ৰকাশ কৰা হয় তোমালোকে মনত ৰাখিবা বিভিন্ন সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবিলাক কি এককত প্ৰকাশ কৰা হয় কোটি কোটি বছৰত প্ৰকাশ কৰা হয় দেখিছানে কোটি কোটি বছৰত প্ৰকাশ কৰা হয় এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন দুলনীয় গতিৰ এটাৰ উদাহৰণ হ'ল এটা সাইকেল চকাৰ গতি সৰলৰেখাত গাড়ীৰ গতি সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি দোলনাৰ গতি দুলনীয় গতি এটাৰ উদাহৰণ হৈছে দোলনাৰ গতি দুলনীয় গতি মানে হৈছে ছাত্ৰ-ছাত্ৰীসকল পৰ্যাবৃত্ত গতি গতিকে এটা সৰল দোলনাৰ গতি বা সৰল দোলকৰ গতি কি বুলি কোৱা হয় পৰ্যাবৃত্ত গতি বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন সময়ৰ মূল একক হৈছে সেকেন্ড ই শুদ্ধ নে অশুদ্ধ ই ছাত্ৰ-ছাত্ৰীসকল হৈছে শুদ্ধ কাৰণ এক দিনত 24 ঘণ্টা এক ঘণ্টাত 60 মিনিট আকৌ 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড গতিকে সময়ৰ মূল একক হৈছে সেকেন্ড তোমালোকে মনত ৰাখিবা মোৰ তৃতীয় প্ৰশ্ন 20টা দোলন সম্পূৰ্ণ কৰিবলৈ লোৱা সময় 42 সেকেন্ড পৰ্যায়কাল নিৰ্ণয় কৰা মই তোমালোকক এটা সূত্ৰ কৈছিলো পৰ্যায়কাল সমান কি আছিল পৰ্যায়কাল সমান আছিল তোমাৰ যিমান সময়ৰ প্ৰয়োজন হয় মুঠ সময়ৰ যিমান প্ৰয়োজন হয় তাক দোলনৰ সংখ্যাটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে গতিকে 42 সেকেন্ড সময়ৰ প্ৰয়োজন হৈছে 42 সেকেন্ড আৰু কিমানটা দোলন সম্পূৰ্ণ কৰিছে 42 সেকেন্ডত 42 সেকেন্ডত এনেকে ধৰা 42 সেকেন্ড 42 সেকেন্ডত 20টা দোলন এনেকুৱা সম্পূৰ্ণ কৰিছে এই 20টা দোলন যদি সম্পূৰ্ণ কৰিছে তেনেহলে তাৰ পৰ্যায়কাল কিমান হ'ব আমি 2 ৰে যদি কাটো 10 2 দুগুণ 4 2 গুণ 2 তাৰ মানে 21 ডিভাইডেড বাই 10 গতিকে উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল 2.1 তাৰ মানে 2.1 সেকেন্ড দেখিছানে 20টা দোলন সম্পূৰ্ণ কৰিবলৈ লোৱা সময় 42 সেকেন্ড গতিকে তাৰ পৰ্যায়কাল কি হ'ব পৰ্যায়কাল হ'ব 2.1 সেকেন্ড গতিকে ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে সময়ৰ বিভিন্ন জোখসমূহৰ বিষয়ে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ধুনীয়াকৈ পঢ়া শুনা কৰিবা তেতিয়াহে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবা আজিলৈ আহো ধন্যবাদ